মই আজি ফাইনেলি 6 মান্থৰ পাছত ঘৰলৈ যাব লৈছোঁ। এটা বস্তু পেক কৰি আছোঁ আমাৰ ৰুমৰ হালত। এইটো জ্ঞানদীপ আৰু মই বিশাল খাল মোৰ চাং আহে যে গৌতম বৰা সি আজি প্ৰায় 6 মাহ পিছত ছুটি যাবলৈ ওলাই আছে। খুচি কা ঠিকানা নেই ৰহা ইধাৰে শুক্ৰ ৰাভা আৰু ইয়াৰ পৰা আমি জানিব বিচাৰিম ই প্ৰায় 6 মাহৰ পিছত আজি ছুটি যাব ওলাইছে। ইয়াৰ খুচি মানে চব পেকিং চেকিং কৰি ৰেডি। আজি ৰাতি 10টা বজাত আছে ট্ৰেইন ইয়াৰ। এইফালে আছে গৌতম, ইয়াৰ ৰুমৰ অৱস্থা ইয়াৰ। আৰু এইটো আমাৰ পেকিং চেকিং হৈ ৰেডি আছে ইয়াৰ। আৰু এইফালে আমাৰ গৌতম বৰা, ই ডেৰগাঁও হয়, ঘৰটো কৈ দে ডেৰগাঁও কোন জেগা? এতিয়া কওঁ তই কেনেকৈ লাগিছে তোক যাবলৈ? ইমান 6 মাহৰ পিছত যাবলৈ পাই আছ, কেনেকৈ লাগিছে? বহুত খুচি। বেচাৰাটো 3বাৰ ছুটি কেঞ্চেল হ'ল, তাৰপিছত আজি ফাইনেলি যাব পাব আৰু মানে এপ্ৰিল গৈ আছে 1 মাহৰ কাৰণে। এতিয়া 1 মাহ লগ নাপাম ইয়াক আমি, তো বেয়া লাগিছে আৰু মোৰ বিচনা এখন এতিয়া মই অকলে থাকিব লাগিব, বেয়া লাগিছে আৰু। ইও ৰিচেণ্টলি ছুটিৰ পৰা আহিছে শুক্ৰ ৰাভা আৰু ই যাব এতিয়া প্ৰায় ৰাতি 10টা চাৰে 10টা মানত ট্ৰেইন আছে ইয়াৰ পৰা যাবই। কেনেকৈ লাগি কি কয় এক্সপিৰিয়েঞ্চটো ক'লে এতিয়া কেনেকৈ লাগি আছে মানে যাবি আজি 1 মাহৰ পিছত? একচুৱেলি না ইয়াৰ যাবলৈ মন নাই মানে দেই, সঁচা কথাটো কোৱা নাই। ই ছুটি 3বাৰ কেঞ্চেল কৰিলে, চাৰে তাক পঠাই থাকে ছুটি, কিন্তু ছুটি নাযায়। টিকেট কাটে, টিকেট কেঞ্চেল কৰি ৰাখি দিয়ে। আজি ইয়াৰ যাব মন নাই। বহুত ডাঙৰ ঘটনা এটা ঘটি গৈছে, নক'ম বাৰু আপোনালোকক। আছে বিল্টন বসমতাৰী, মানুহটো বহুত পিচেণ্ট ল'ৰা, বহুত ভাল ল'ৰা, ফ্ৰম কাৰ্বি আংলং। আমি বহুত মিছ কৰিম আৰু তোক। 1 মাহ নাথাকিবিয়ে তই আৰু ইয়াৰ পৰা প্ৰায় ইয়াৰ ট্ৰান্সফাৰ আহি গৈছে, গুচি যাব 1 মাহৰ পিছত আৰু গুচিয়ে যাব। ইয়াৰ পৰা নাথাকে আৰু ই যোৱাৰ পিছত ৰুমটো শান্তি হৈ যাব। হাল্লা কৰা মানুহটো ইয়ে, চবক ডিষ্টাৰ্ব দিয়া মানুহটো ইয়ে, গোটেই ৰুমটো হাল্লা কৰি ৰাখি থাকে ইয়ে। গোটেই ৰুমটো এতিয়া পূৰা শান্তিত থাকিব। বেচাৰাটো বেয়াও লাগিব ন, এতিয়া গুচি যাব, 1 মাহ নাথাকিব। এতিয়া মোৰ বেডিং পাৰ্টনাৰ নাই, এইটো মই অকলে থাকোঁ এতিয়া। সেইফালে ৰুমৰ অৱস্থা আমাৰ এনেকুৱা। এয়া পুৰা গৌতম ৰেডি হৈ আছে পুৰা যাবলৈ। ৰাতিপুৱাৰ পৰা বিচনা চচনা উঠাই খতম আৰু ৰাতিপুৱাৰ পৰা। ৰাতি 11 বজাত ট্ৰেইন আছে ইয়াৰ। ৰাতিপুৱাৰ পৰা বিচনা চচনা উঠাই ৰেডি পুৰা বেগ চেগ। এতিয়া এই চাহ বনাই আছে নিজৰ হাতৰ পৰা আৰু চবক নিজৰ হাতৰ পৰা খুৱাই আছে। চাহ বনোৱা মানুহটোৰ ৰুমত অকল ই চবক চাহ বনাই খুৱাই কিন্তু দেই। তই যেনেকৈ মানে ৰেডি হৈছ মানে পুৰা বিচনা চিচনা। আমি ছুটি গ'লে সৰু মোৰ বেগ এটা লৈ যাওঁ। ইয়াৰ বেডিং চাইছ নাই? পুৰা বেডিং মানে গোটেই গাল লৈ যাব এইকেইবাৰ, মানে ঘূৰি নাহে আৰু। দুখ আহিবই লাগিব আৰু, বহুত দুখ। কি কওঁ আৰু। ধুনীয়াকৈ চাহ বনাই আছে আৰু গাখীৰ চাহ পুৰা কি বুলি কয় এইটো, আদা ধনিয়া ৰচুন দি। ৰচুনো দিছ নেকি? আদা ৰচুন চাহ বনোৱা আমাৰ সঁজুলি।